ৰাজনীতিত যোগদান কৰা মাত্ৰ 10 বছৰ হৈছে। এতিয়ালৈকে কোনো এটা নিৰ্বাচনতে অৱতীৰ্ণ হোৱা নাই তেওঁ। তথাপিও কপাল ফুলিল পবিত্ৰ মাৰ্ঘেৰিটাৰ। মোদীৰ ৭১জনীয়া মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে স্থান পালে ৰাজ্যসভাৰ সাংসদজনে। পবিত্ৰ মাৰ্ঘেৰিটালৈ কেনেকৈ আহিছিল খবৰটো? তেতিয়া তেওঁ কি কৰি আছিল? খবৰটো পোৱাৰ পাছত কেনে লাগিছিল? শপত গ্ৰহণৰ আগদিনা মুখ্যমন্ত্ৰীৰ লগত নিশা 2:30 বজালৈকে আমি বিভিন্ন আলোচনাত আছিলোঁ। ঘনাক্ষৰে মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনোৱা নাছিল। তাৰপিছত ফোনটো অফ কৰি চাইলেণ্ট মোডত থৈ মই গা ধুই আছিলোঁ, বেলেগ কাম গোসাঁই ঘৰত আছিলোঁ, কাম কৰি আছিলোঁ। ফটকৈ ফোনটো চাওঁতে দেখিছোঁ 18টা মিছ কল। তেতিয়া দেখিছোঁ, তেতিয়াও আকৌ ফোন কৰিছোঁ ইফালে মুখ্যমন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা আমাৰ সহধৰ্মিনী গায়ত্ৰীক ফোন কৰি মোৰ ক'ত আছে খবৰ ল'লে। তাৰপিছত খবৰটো পোৱাৰ পিছতো কিন্তু মই এক্সাইটেড হোৱা নাছিলোঁ। কৃতজ্ঞ হৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বা মোদী ডাঙৰীৰ ওচৰত, মোৰ দলৰ ওচৰত। মই এক্সাইটেড হোৱা নাছিলোঁ। এতিয়ালৈকে কিমান ফূৰ্তি কৰিব লাগে, ফূৰ্তিটোত লাগে নে নালাগে, ফূৰ্তি কৰিব লগাটো উচিত নে অনুচিত, সেইটো এতিয়ালৈকে গমেই পোৱা নাই। কাৰণ বিজেপি কাৰ্যকৰ্তাসকলে সেইটো মুখপাত্ৰই হওক বা জ্যোতি চিত্ৰমনৰ অধ্যক্ষ হওক বা মন্ত্ৰী হওক, এইটো এটা কিছু সময়ৰ এটা দায়িত্ব বুলি ভাবে। পূৰ্বৰ সভাপতিসকলৰ পৰা বৰ্তমানৰ সভাপতিলৈকে সকলোকে ধন্যবাদ জনালে পবিত্ৰ মাৰ্ঘেৰিটাই। সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসক ধন্যবাদ। এই চেগতে মোৰ প্ৰতিগৰাকী পূৰ্বৰ সন্মানীয় সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰঞ্জিত দাস, সৰ্বানন্দ সোণোৱাল দেৱ, ভৱেশ কলিতা দেৱ, সকলোকে ধন্যবাদ জনাইছোঁ, সভাপতিৰ পৰা বুথ সভাপতিলৈকে। বিশেষভাৱে ধন্যবাদ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ৰাজনৈতিক ক্ষেত্ৰত পবিত্ৰৰ প্ৰধান মাৰ্গদৰ্শক হিমন্ত বিশ্ব। পবিত্ৰৰ চিন্তা চেতনাত নতুন মাত্ৰা দিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ তাৰিখত বা বিগত বছৰ জুৰি আমাৰ অন্যতম মাৰ্গদৰ্শক, মোৰ প্ৰধান পথ দেখাওঁতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা, শুভাশীষ, শিক্ষণ, প্ৰশিক্ষণ ইত্যাদি আচলতে পৃথিৱীখনক অধিক আত্মবিশ্বাসেৰে, অধিক আত্মপ্ৰত্যয় চোৱাত এক নতুন মাত্ৰা দিলে আমাৰ চিন্তাত। মন্ত্ৰী হ'ল কাম কৰিব লাগিব ৰাইজৰ হৈ, দেশৰ হৈ, কেৱল নিজৰ দলৰ হৈ নহয়, যাৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাই বিচাৰিলে অসমবাসীৰ আশীৰ্বাদ। মই এতিয়া সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ বিচাৰিম। কেৱল মোৰ যিটো ঘৰ, যিটো মোৰ পৰিয়াল, যাৰ পতাকালৈ মই মৃত্যুবৰণ কৰিম, পদুম ফুলৰ পতাকালৈ, সেই মোৰ দলটোতো আছেই মোৰ ঘৰ। সেই ঘৰৰ লগতে মোৰ চুবুৰীয়া, যাৰ লগত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰোঁ, প্ৰতিগৰাকী ব্যক্তি, কংগ্ৰেছ, এজিপি, বিজেপি, জাতীয় দল, জাতীয় পৰিষদ, প্ৰতিটো দলৰ প্ৰতিগৰাকী সদস্যৰ এটা অসমীয়াত্ব যাৰ আছে, তেখেতসকলৰ প্ৰত্যেকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি আকৌ পিছত যুক্তিতৰ্ক কৰি থাকিম। আজিৰ এই দিনটোত এগৰাকী অসমীয়া হিচাপে অসমীয়াৰ আশীৰ্বাদ বিচাৰিছোঁ। মন্ত্ৰিত্ব পালে দায়িত্ব বাঢ়িল। এতিয়া কি বিচাৰে পবিত্ৰ মাৰ্ঘেৰিটাই? মইতো কি বিচাৰিম, বাকী যি আমাৰ ৭০গৰাকী মন্ত্ৰী আছে, প্ৰত্যেকগৰাকী অসম তথা উত্তৰ-পূবৰ বাবে কাম কৰক। এজন নিৰ্দিষ্ট অসমীয়া মানুহে যে অসমৰ কাৰণে কৰিব লাগিব তেনেকুৱা নহয়। মোদী ডাঙৰীয়ে সেইটো বিচাৰিছে। প্ৰত্যেকজন মন্ত্ৰীয়ে নৰ্থ ইষ্টলৈ যাব লাগিব, অসমলৈ যাব লাগিব, কাম কৰিব লাগিব। গতিকে তাৰ ভিতৰত ময়ো এজন। দিল্লীৰ পৰা চাণক্য হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।